হেল্ল' গাইজ, আপোনালোকৰ যিসকলে কাষ্টমাইজ বেডৰুমৰ প্লেনিং কৰি আছে, ধৰক কাষ্টমাইজ বেড, ৱাৰ্ড্ৰপ, চিলিং এনেকৈ প্লেনিং কৰিছে, তেওঁলোকে এটা 3D চেম্পুল আমাৰ পৰা বনাই ল'ব পাৰে, যাতে আপোনাৰ ৰুমটো দেখাত কেনেকুৱা হ'ব সেইটো আপুনি আগতীয়াকৈ বস্তুটো কনফাৰ্ম হৈ ল'ব পাৰে। আৰু ঠিক তেনেকুৱা এটা 3D চেম্পুল আজি মই এই ভিডিঅ'টো লৈ আহিছোঁ। আগত ভিডিঅ'টো চাই লওঁ, তাৰপিছত ক'ম যে চেম্পুলটোত আমাৰ কি কষ্ট হ'ব আৰু সেই কষ্টটো আমি কেনেকৈ নেগচিয়েট কৰিম বা এডজাষ্ট কৰিম সেই বস্তুটো পিছত ক'ম। আগত আমি ভিডিঅ'টো চাই লওঁ বলক। ভিডিঅ'টো নিশ্চয় আপোনালোকে চালে। এতিয়া এনেকুৱা ধৰণৰ 3D চেম্পুলবিলাক বনালে আপোনাৰ খুব বেছি 8,000 9,000 এটা কষ্ট আপোনালোকৰ আহিব। সেইটো এডভান্সকৈ আপোনালোকে কৰিব লাগিব। তাৰপিছত 3D চেম্পুলটো আমি আপোনালোকক ছাবমিট কৰিম। আপোনালোকে চাই তাত যদি কিবা চেঞ্জেছ থাকে আমাক ক'ব, আমি চেঞ্জ কৰি দিম। আৰু যদি কোনো চেঞ্জেছ নাথাকে তেতিয়া আমি ঠিক একজেক্ট যিমতে আপুনি 3D চেম্পুলটো আমি বনাম সেইমতে আপোনাৰ ঘৰটো কাষ্টমাইজ কৰাম। আৰু তাত যিটো কষ্ট হ'ব সেই কষ্ট আপোনাৰ টোটেল যিটো বাজেট হ'ব তাৰ লগত এডজাষ্ট হ'ব। সেইটো আপোনালোকে চিন্তা কৰিব নালাগে। আৰু এনেকুৱা ধৰণৰ যদি আপোনাৰ কিবা প্লেনিং থাকে বা 3D চেম্পুলৰ কথা থাকে তেতিয়া আমাক যোগাযোগ কৰিব। ডেছক্ৰিপশ্যনত আমাৰ নম্বৰ দিয়া থাকিব। ধন্যবাদ।